हेलो दोस्तों আজি আপোনালোকক ডেলিভারি করার কেইটামান গোপন টিপস দি দিম। এই কেইটা গোপন টিপস যদি আপনি ফলো করে তেনেহলে ডেলিভারিত আপনি সাকসেসফুল হবই হব। তো সো গাইস আপোনালোকে যদি মোর ভিডিওত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্রাইব কৰাৰ লগতে শেয়াৰ কৰি দিয়ক। এনেকুৱা ধৰণৰ ডেলিভারি কিছুমান গোপন টিপস আপোনালোকে চাব পাৰিব আৰু কেনেকৈ হাউ টু সাকসেসফুল ডেলিভারি এইবিলাক ভিডিও চাব পাৰিব। তো গাইস পলম নকৰি আৰম্ভ কৰিছোঁ আজিৰ ডেলিভারি গোপন টিপস। নাম্বার 1 টিপস, ডায়েরিত লিখি লওক পাৰ্টিকেইটাৰ নাম। এই পাৰ্টিকেইটাৰ নামৰ লগতে ফোন নম্বৰ ল'বলৈ নাপাহৰিব, কাৰণ লোকেশন আমি ক'ত গৈ আছো জাগিৰত গৈ আছো ডেলিভারি কৰাৰ কাৰণে। সেই কাস্টমাৰ কেনে লাগিছে? ভাল লাগছে। ভাল লাগিছে। ঠিক আছে, আপুনিটো কেতিয়া আনিব? পাৰ্টিয়ে যদি ফোন কল ৰিচিভ নকৰে তেনেহলে কি কৰিব? তেতিয়া আপুনি গুগলত গৈ আপ ডাউনলোড কৰি ল'ব, মোবাইল আপ। লোকেশন মেপ সার্চ কৰিলে অটোমেটিক্যালি আপোনাক লোকেশন দেখুৱাব আৰু সেইমতে তাত আপনি যাব পাৰিব। থ্যাংক ইউ। হেল্ল' বন্ধু, আপোনালোকে মাল অৰ্ডাৰ কৰক, ডেলিভারি কৰাৰ দায়িত্ব মোৰ। ডেলিভারি কৰোঁতে সদায় এটা কথা মনত ৰাখিব, সময়ৰ ওপৰত গুৰুত্ব দিব, কিয়নো কাস্টমাৰ সদায় বিজি থাকে। সেই গতিকে কাস্টমাৰৰ সময়ৰ ওপৰত গুৰুত্ব দিব, কোনটো কাস্টমাৰ কেতিয়া আপোনাৰ বস্তুখিনি ৰিচিভ কৰিব পাৰিব। কাস্টমাৰ সদায় ভগৱানেই হয়। এই কথা মূৰত ৰাখি কাস্টমাৰৰ সময়ৰ ওপৰত গুৰুত্ব দি ডেলিভারি কৰিব। থ্যাংক ইউ সো মাচ।